নমস্কাৰ মই ৰবুল আমিন আৰু আপোনালোকে চাই আছে নিট একাডেমি ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাব তো ইয়াতে চাওক কি আছে চেপ্টাৰ নাম্বাৰ 8 যেটো আমাৰ কি আছে ক্লাছ 1 ৰ গণিত বিষয় ইয়াতে চেপ্টাৰ নাম্বাৰ 8 দি আছে আমাৰ কি যোগ বিয়োগ পিছৰ ভিতৰত তো আহক আমি চাও এইটো ভিডিঅ'ত আমাক মানে গোটেই চেপ্টাৰৰ বিষয়ে আমি আলোচনা কৰিম যে চেপ্টাৰটোত কি কৈছে আমি ভিডিঅ'টোত গোটেইখিনি বস্তু পাম তো তাৰ কাৰণে ভিডিঅ'টো হেগলৈকে নিশ্চয় চাই থাকিব ইয়াতে চাওক প্ৰথমে কি কৈছে জুমন আৰু ৰহিমে মিলি বুটলা আমৰ সংখ্যা তাৰ মানে আমি এইখিনি চাব লাগিব ইয়াতে কি কৈছে জুমন ৰহিম মালা তিনিজনে কি কৰিছে আম বুটলিছে এতিয়া জুমনে কেইটা বুটলিছে 5টা আৰু ৰহিমে কেইটা বুটলিছে 6টা তাৰ মানে 5টা 1 2 3 4 5 আৰু এজনে 6 1 2 3 4 5 6 তেতিয়ালে কেইটা হল টোটাল 5টা 6 7 8 9 10 11টা তাৰ মানে 11টা আম বুটলিল তাৰ পিছত জুমন আৰু মালাই কেইটা 5টা আৰু কেইটা মিলিয়ে মালাই কেইটা মালাই আছে 7টা আম বুটলিছে 1 2 3 4 5 6 7 তো টোটাল কেইটা হল 5টা 6 7 8 9 10 11 12 তাৰ মানে কেইটা হ'ব 12টা এনেকৈ আমি এইটোৰ পৰা উলিয়ালে আমি কিমান পাম 13টা পাই যাম তাৰ পিছত চাওক ইয়াতে কি আছে ইয়াতে চাওক কি আছে ইয়াতে কৈছে কি যে এটা হহা পুহি 11 ঘৰ জপিয়াইছে গাজৰ পাইছে বা গাজৰ খালে পিছত 3 ঘৰ জপিয়াই আপেল খাবলৈ পালে তাৰ মানে 11 আৰু 3 কিমান হ'ল 14 11 পৰা 3 এনেকৈ গ'লে 14 হ'ব তাৰ পিছত আকৌ 2 ঘৰ গৈছে কি পাইছে খাবলৈ ইয়াতে কল পাইছে আকৌ 2 ঘৰ জপোৱাৰ পিছত কি পাইছে কল পাইছে তাৰ মানে 16 নম্বৰ ঘৰত গৈ পাইছে আকৌ যদি 2 ঘৰ জপিয়াই তেতিয়াহ'লে কি পায় ইয়াতে গৈ কিনে নাচপতি এটা পায় এতিয়ালে টোটাল 18 ঘৰ গৈ পালে ওকে এতিয়া চাও আমি ইয়াতে যোগ কৰিম 8 আৰু 4 যোগ কৰিব লাগে সো 8টা আছে আৰু 4টা মানে 1 2 3 4 আমি 4টা যোগ কৰিলে কিমান আহিব 8 আৰু 4 কিমান আহিব 12 তাৰপিছত কি আছে 9টা আৰু কি আছে 6টা তো 1 2 3 4 5 6 তাৰ মানে কত আহি পাব 15টা আহি পাব আকৌ 12 আৰু 3 12 তো ইয়াৰ পৰা কলৈ গৈছিল ইয়াতে 12 আছিল আৰু 3 1 2 3 তাৰ মানে কত আহি পাব 15টা আহি পাব এতিয়া মই কি কৰিব লাগে 5 আৰু 7 যোগ কৰিব লাগে 5 আৰু মানে এনেকৈ 5টা আমি 8টা নিম তাৰ পিছত আমি কেইটা টানিম 7টা বা ফাৰ্ষ্টত আমাৰ 7টা কি আছে 7 আছে তাৰ পিছত 5টা 1 2 3 4 5 6 7 আৰু এবাৰ টানি দিয়া 5টা 4 5 তো কেইটা হ'ব টোটাল 1 2 3 4 5 6 7 8 9 10 11 12 তাহলে 12 হৈ যাব এনেকৈ 12টা আৰু 6টা আমি তেতিয়া কিমানটা পাম তো এটা কাম কৰিব 12টা আছ দিব নালাগে এতে 6টা আছ নিব এনেকৈ 3টা 4টা 5টা 6টা সো 12 পিছত কিমান আছে 13 14 15 16 17 18 তেতিয়াহ'লে ইয়াতে কিমান আহিব 18 9 পিছত কিমান আছে 6 তো এনেকৈ 6টা দিয়া কেইটা হল 1টা 2টা 3টা 4টা 5টা 6টা তো 9টা আৰু 6টা তো 10 11 12 13 14 15 তেতিয়া 15 হৈ যাব তো এনেকৈ 7টা দিলে কিমান আহিব ইয়াতে 18 হৈ যাব তো এইটোক লিখি দিয়া 7 আৰু 5ত কিমান আহিব 12 ইয়াতে কিমান আহিব 11 ইয়াতে কিমান আহিব 10 তোমালোকে 8টা নি কিনে এইখিনি অংক কৰিবা হা এতিয়া নেক্সট কি আছে মনিকাই দিলে ইয়াতে ৰেহানাহঁতক সহায় কৰিবলৈ ইয়াতে কি আছিল কিছুমান বস্তু দি আছিল যে আমি এনেকৈ যদি পাওঁ 12টা আৰু 5টা কিমানটা আহিব 17টা এতিয়া চাবা ইয়াতে কি আছে 6 আৰু 7 যোগ কৰিলে কিমান আহিব 13 ইয়াতে কেইটা আছে 8টা আৰু 4টা সো 9 10 11 12 তাৰ মানে ইয়াতে কিমানটা আহিব 12টা ইয়াতে 8টা আৰু 4টা সো 8 9 10 11 12 ইয়াতে 12 লিখি দিয়া তাৰপিছত কি আছে 9টা আৰু 6টা সো 10 11 12 13 14 15 তো ইয়াতে 15 আহি যাব ইয়াতে কি আছে 6টা ইয়াতে কেইটা আছে 1 2 3 4 5 6 7 8 9 ইয়াতে কেইটা আছে 9টা ইয়াতে কেইটা আছে 6টা তেতিয়াহ'লে কিমান আহিব 9 10 11 12 13 14 15 ইয়াতে কিমান আহিব 15 আহিব তাৰপিছত ইয়াতে কেইটা আছে 5টা ইয়াতে কেইটা আছে 6টা তাৰ মানে যোগ কৰিলে কিমান আহিব 11টা ইয়াতে আছে 5টা ইয়াতে আছে 6টা তাৰ মানে কিমান আহিব যোগ কৰিলে 11টা এতিয়া 6 আৰু 6 যোগ কৰিলে আমি কিমান পাম 12 6 আৰু 9 যোগ কৰিলে আমি কিমান পাম 15 11 আৰু 3 যোগ কৰিলে আমি কিমান পাম 14 5 আৰু 7 যোগ কৰিলে আমি কিমান পাম 12 8 আৰু 3 যোগ কৰিলে আমি কিমান পাম 11 5 আৰু 9 যোগ কৰিলে আমি কিমান পাম 14 6 আৰু 12 যোগ কৰিলে কিমান পাম 18 2 আৰু 12 যোগ কৰিলে 14 ইয়াতে কিমান আহিব 15 আৰু 3 18 8 আৰু 8 কিমান আহিব 16 8 আৰু 8 যোগ কৰিলে কিমান আহিব 16 9 আৰু 3 যোগ কৰিলে কিমান আহিব 12 আৰু 4 আৰু 12 যোগ কৰিলে কিমান আহিব
16 এতিয়া চোৱা 10টা আৰু 8টা তাৰমানে কিমানটা আহিব 18টা তাৰপিছত 7টা আৰু 8টা 7 আৰু কিমান আহিব 15টা 6টা আৰু 8টা আৰু 6টা তেতিয়াহ'লে কিমান আহিব 14 জোপা তাৰপিছত কিমান আহিব 7 আৰু 9 যোগ কৰিলে আমি কিমান পাম 16 পাম এতিয়া চোৱা আমি এইটোক যদি আমি এনেকৈ যোগ কৰোঁ তেতিয়াহ'লে ইমান পাই আছোঁ আমি এইবাৰ কি চাম ইয়াতে কি আছে ইয়াতে কেইটামান কি আছে এটা আমাক বাক্য দি আছে চোৱা কি কৈছে যে মণিহঁতৰ ঘৰত 18জনী কুকুৰা আছিল কেইজনী 18জনী কুকুৰাকেইজনে তাই বৰ মৰম কৰে এদিন মণিয়ে দেখিলে যে কুকুৰাকেইজনে কণী পাৰিছে মণিয়ে গণি চালে 9টা কণী আছে মণিয়ে কণীকেইটা পাচিত ভৰাই থাকোঁতে 2টা কণী হাতৰ পৰা পৰি ভাঙি গ'ল তাৰপিছত কি কৈছে যে মণিৰ বৰ বেজাৰ লাগিল আৰু বাকীকেইটা কণী তাই মাকক দিলে তাইক মাকে তাইক মৰম কৰিলে কিন্তু আমি নৰ্মেলি ঘৰত কণী ভাঙিলে কি কৰিব আমাক ধুলাই কৰিব ন ৰাম ধুলাই কৰিব এতিয়া চোৱা এদিকে আছে মণিহঁতৰ কুকুৰা কেইজনী আছিল 18জনী কেইটা কণী পাৰিছে 9টা হাতৰ পৰা কেইটা ভাঙিছিল 2টা তেতিয়াহ'লে পাচিত বাকী থাকিল কেইটা 7টা এতিয়া চোৱা আমি এইখিনি চাম চ' 10টাৰ পৰা 7টা 3টা গুচি গ'লে কেইটা থাকিব 7টা 12টাৰ পৰা আমাৰ কেইটা গুচি যাব এটা 7টা থাকিল কেইটা 1 2 3 4 5 তো ইয়াতে থাকিল 5টা ইয়াত থাকিল 5টা তাৰপিছত 11ৰ পৰা 6টা গুচি গ'লে কেইটা থাকে 1টা 2টা 3টা 4টা 5টা তো 5টা ইয়াতে লিখি দিয়া 5 এতিয়া 11ৰ পৰা 3 বিয়োগ কৰা চ' তোমালোকে এনেকৈ কি কৰিবা 11টা 8টা নিবা 1 2 3 4 5 6 7 8 9 10 11 ইয়াৰ পৰা 3টা কাটিতে থাকিল কেইটা 1 2 3 4 5 6 7 8 চ' ইয়াতে লিখি দিয়া 8 তাৰপিছত 12ৰ পৰা আমি এনেকৈ 5টা আমি বিয়োগ কৰিলে কেইটা থাকিব 7টা 10ৰ পৰা 4টা বিয়োগ কৰিলে থাকিব 6টা 11ৰ পৰা 7টা বিয়োগ কৰিলে আমি কেইটা পাম 11ৰ পৰা আমি যদি 7টা বিয়োগ কৰি দিওঁ তেতিয়া মানে ইয়াতে কেইটা থাকিব 4টা তাৰপিছত চোৱা 10টাৰ পৰা 2টা গ'লে কেইটা আহিব 8টা 11ৰ পৰা 3টা গ'লে কেইটা থাকিব 11ৰ পৰা 3টা গ'লে 8টা 12টাৰ পৰা 4টা গ'লে 8টা 15ৰ পৰা 9টা গ'লে তেতিয়াহ'লে কেইটা থাকিব 6টা 12ৰ পৰা 5 গ'লে কিমান আহিব 7টা 7 13ৰ পৰা 7 গ'লে কিমান আহিব 8 কিমান আহিব চ' 13ৰ পৰা 8 গ'লে ইয়াতে 8 নহয় ইয়াতে কিমান আহিব 7 গ'লে 6 আহিব অ'কে 6 আহিব তাৰপিছত আমি এবাৰ চাম চ' কি আছে 11টা আৰু 4টা যোগ কৰিলে কিমান আহিব 11ৰ পৰা 4টা বিয়োগ কৰিলে আমাৰ কিমানটা আহিব ইয়াতে 11ৰ পৰা 4টা গ'লে 7টা থাকিব 12টাৰ পৰা 5টা গ'লে কেইটা থাকিব 7টা 13টাৰ পৰা 8টা গ'লে কেইটা থাকিব 13ৰ পৰা 8 গ'লে কিমান থাকিব 5টা থাকিব তাৰপিছত কিমান আছে 12টাৰ পৰা 5টা গ'লে 7টা থাকিব অ'কে এতিয়া চোৱা কি কৈছে যে দুটাক যোগ কৰিলে আমি যাতে 20 পাওঁ 20 পাওঁ তো চোৱাচোন 16 আৰু কিমান 16 আৰু 4 যোগ কৰিলে আমি 20 পাম 18 আৰু 2 যোগ কৰিলে আমি 20 পাম অ'কে চ' হৈ গ'ল তাৰপিছত এইবাৰ চোৱা আমি যোগ কৰিম বিয়োগ কৰিম আমি 7 আৰু 5 যোগ কৰিলে কিমান পাম 12 12ৰ পৰা 5 গ'লে কিমান 7 9 আৰু 3 যোগ কৰিলে কিমান আহিব 9 আৰু 3 কিমান আহিব 12 অ'কে 12ৰ পৰা যদি আমাক ইয়াতে 3 গুচি যায় কিমান আহিব 9 এটা বস্তু ইয়াতে চাবা 9 আৰু 3 যোগ কৰি যদি 12 হয় তেতিয়াহ'লে 12ৰ পৰা 3 বিয়োগ কৰিলে 9 পাম 12ৰ পৰা 9 বিয়োগ কৰিলে 3 পাম 8 আৰু 4 কিমান আহিব 12 12ৰ পৰা যদি আমাৰ ইয়াতে 8 গুচি যায় কিমান আহিব 4 এতিয়া নেক্সট চোৱা ফুলটোৰ মাজত আমি কি কৰিব লাগে দুটা সংখ্যাক যোগ কৰি আমি 9 বনাব লাগে বা বিয়োগ কৰি আমি 9 বনাব লাগে তো 5 আৰু 4 যোগ কৰিলে কিমান আহিব 9 6 আৰু 3 যোগ কৰিলে কিমান আহিব 9 ইয়াত যদি আমি কওঁ 10ৰ পৰা 1 গ'লে কিমান আহিব 10ৰ পৰা যদি 1 বিয়োগ কৰোঁ 9 আহিব 11ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ তথাপি 9 পাম এবাৰ চোৱা 5 আৰু 0 যোগ কৰিলে কিমান 5 6 আৰু 0 যোগ কৰিলে কিমান 6 8 আৰু 0 যোগ কৰিলে 4 আৰু 0 যোগ কৰিলে কিমান 4 3 পৰা 0 গ'লে কিমান আহিব 3 7ৰ পৰা 0 গ'লে 7 5ৰ পৰা 0 গ'লে 5 মানে 0 লগত আমি যোগ কৰোঁ বিয়োগ কৰোঁ সদায় কি থাকিব সেম থাকিব এতিয়া ইয়াতে চোৱা যোগ কৰা 6 আৰু 8 কিমান আহিব 6 আৰু 8 যোগ কৰিলে কিমান আহিব 14 6 আৰু 4 যোগ কৰিলে কিমান আহিব 10 8ৰ পৰা 3 গ'লে কিমান আহিব 5 5 আৰু 10 যোগ কৰিলে কিমান আহিব 15 আৰু এইফালে 4 পৰা 3 গুচি গ'লে কিমান আহিব 1 14ৰ আগত কিমান আহিব 15 এতিয়া চোৱা ইয়াতে কি হৈছে 5 আৰু 3 যোগ কৰিলে আমি কিমান পাম 8 5 আৰু 2 যোগ কৰিলে আমি কিমান পাম ইয়াতে 7 5 আৰু 1 যোগ কৰিলে কিমান পাম 6 5 আৰু 9 যোগ কৰিলে কিমান পাম আমি ইয়াতে 5 5 আৰু 4 যোগ কৰিলে কিমান আহিব 9 5 আৰু 5 যোগ কৰিলে কিমান আহিব 10 5 আৰু 6 যোগ কৰিলে কিমান আহিব 11 5 আৰু 7 কিমান আহিব 12 এবাৰ ইয়াতে চোৱা আমাৰ কি কৈছে 1ৰ পৰা 5লৈ সংখ্যাবোৰ এনেদৰে সজোৱা যাতে দিক পথালিকে যোগফল সদায় সমান হয় এই গোটেইকেইটা আমি যোগ কৰিলে কি আহিব সমান আহিব চ' ইয়াতে লিখি দিয়া 5 ইয়াতে লিখি দিয়া 3 ইয়াতে লিখি দিয়া 1 ইয়াতে লিখি দিয়া 4 ইয়াতে লিখি দিয়া 2 তো চোৱাচোন গোটেইকেইটা আমি যোগ কৰিলে কি পাম সেম পাম অ'কে আকৌ যদি ইয়াতে লিখা ইয়াতে 2 লিখি দিয়া ইয়াতে 3 লিখি দিয়া ইয়াতে 4 লিখি দিয়া
ইয়াতে 1 লিখি দিয়া ইয়াতে 5 লিখি দিয়া মানে এনেকৈ যোগ কৰা বা এনেকৈ যোগ কৰা বা এনেকৈ যোগ কৰা এনেকৈ যোগ কৰা সদায় কি আহিব সেম সেম আহিব এতিয়া সো ইয়াতে নেক্সট আছে কি আমাক এটা 6 ৰ পৰা 1 বিয়োগ কৰিলে 5 5 আমি এনেকৈ পাই আছো ওকে তো এইটো তালিকাত কি কৰিব লাগে তেনেকৈ 3 বনাব লাগে আমি যোগ কৰি বা বিয়োগ কৰি তো এনেকৈ লিখা যে সাপোজ যদি আমি চাও যে 9 ৰ পৰা 6 বিয়োগ কৰিলে 3 8 ৰ পৰা আমি যদি 5 বিয়োগ কৰো 3 7 ৰ পৰা যদি আমি 4 বিয়োগ কৰো 3 বা আমি যদি এনেকৈ চাও তাৰ পিছত আমি যদি 6 ৰ পৰা 3 বিয়োগ কৰো 3 তাৰ পিছত আমি যদি 5 ৰ পৰা 2 বিয়োগ কৰো 3 4 ৰ পৰা যদি আমি 1 বিয়োগ কৰো তথাপি 3 পাম হৈ গল এতিয়া কি আছে যোগ কৰিব লাগে যোগ কৰি 9 বনাব লাগে এতিয়া 5 আৰু 4 যোগ কৰিলে আমি কিমান পাম 9 6 আৰু আমি যদি 3 যোগ কৰো 9 পাম 7 আৰু 2 যোগ কৰিলে 9 8 আৰু 1 যোগ কৰিলে 9 9 আৰু 0 যোগ কৰিলে 9 4 আৰু 5 যোগ কৰিলেও 9 এবাৰ সো কি আছে নেক্সট আমাক চেপ্টাৰত আছে যোগমাক আমি পৰৱৰ্তী ভিডিঅ কি কৰিম যোগমাকৰ বিষয়ে আমি শিকিম সো আজিৰ বাবে এইখিনি ধন্যবাদ